Hello everyone, সকলোকে welcome to our YouTube channel Happy Home চাবলৈ আজিৰ এই ভিডিঅ'টিত আমাৰ অসমৰ চৰাইদেউ জিলাৰ সমগ্ৰ শিক্ষাৰ অধীনত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত কিছু সংখ্যক টিচিং ভ্যাকেন্সি কাৰণে এডভাৰটাইজ হৈছিল আৰু সেই এডভাৰটাইজমেন্টটো শেয়াৰ কৰিব বিচাৰিছো আশা কৰিছো ভিডিঅ'টো একেলগে চাব যিসকলে চেনেলটো নতুন কৰিছে সাবস্ক্ৰাইব কৰি ল'ব তো এটা ফুল টাইম অ্যাসিস্ট্যান্ট টিচাৰ আসামিছৰ এটা ভ্যাকেন্সি ইংলিছৰ এটা ভ্যাকেন্সি জুলজি সায়েন্সৰ এটা ভ্যাকেন্সি জিওগ্ৰাফি এটা ভ্যাকেন্সি qualification master degree in concerned subject with B.Ed আৰু experience থকা সকলে প্ৰিফাৰেন্স পাব আৰু যি সকলৰ হাই সেকেন্ডাৰী টেট কোৱালিফাইড তেওঁলোকৰ প্ৰিফাৰেন্স পাব আৰু যি সকলৰ টেট কোৱালিফাইড নহয় তেওঁলোকৰ কাৰণে কোৱালিফিকেশন আছে মাস্টাৰ ডিগ্ৰী উইথ B.Ed and experience preferable salary বা remuneration জানে সকলোৱে এজ লিমিট 45 years part time assistant teacher আসামিছৰ এটা ভ্যাকেন্সি qualification master degree in Assamese with B.Ed and high secondary TET experience preferable আৰু part time assistant teacher Hindi এটা vacancy qualification master degree in Hindi with B.Ed আৰু experience preferable part time assistant teacher ৰ কাৰণে 18000 per month আৰু পিছতে নন টিচিং vacancy আছে head cook ৰ এটো এপ্লাই কৰিব পাৰে যি সকলে এপ্লাই কৰিব বিচাৰে বা যদি আপোনাৰ কোনোবা তেনেকুৱা ব্যক্তি আছে যিয়ে হেড কুক পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে আপোনালোকে শেয়াৰ কৰি দিও ভিডিঅটো তাৰ পিছত অল পজিশনাল ৰিজাৰ্ভ ফৰ ফিমেলৰ কাৰণে ৰিজাৰ্ভ আসামিজ মিডিয়াম কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভ তাৰ পিছত এপ্লাই কৰিবৰ কাৰণে ইয়াত ফৰমেটটো দিয়া আছে এই ফৰমেটটো বনাই পেলাই নেম অফ পোষ্ট নেম অফ এপ্লিকেন্ট পাৰ্মানেন্ট এড্ৰেছ এইবিলাক দি পেলাই এপ্লাই কৰিব ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ এছএছএন চৰাইদেউ বাই 10 ডিসেম্বৰ 2025 10 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু যিসকলক শৰ্টলিষ্ট কৰা হয় তেওঁলোকৰ লিষ্টখন পাবলিশ হ'ব 15 ডিসেম্বৰত আৰু হেদিনাখন আপোনালোকে গম পাব কেতিয়া ডকুমেন্ট ভেৰিফিকেশন হ'ব গতিকে আজিৰ এই ভিডিঅ'টিত এইটো এডভাৰটাইজমেন্ট শেয়াৰ কৰিলে পুনৰ এনেকুৱা ধৰণৰ ভ্যাকেন্সি এডভাৰটাইজমেন্ট থাকিলে শেয়াৰ কৰি দিম আৰু আপোনালোকে কোন ডিস্ট্ৰিক্টৰ চাই আছে আপোনালোকৰ ডিস্ট্ৰিক্টৰ যদি কেজিভিবি এডভাৰটাইজমেন্ট বিচাৰে কমেন্ট কৰি জনাব থ্যাংক ইউ